ওকে, আমি এটা ডিছকাছ কৰিবলৈ গৈ আছোঁ স্থানাংক জ্যামিতি। স্থানাংক জ্যামিতিৰ প্ৰথম কথা আমাৰ জানিব লাগিব কিয় লাগে। 2 নম্বৰ কথা, স্থানাংক জ্যামিতিত আমাৰ দৃষ্টিভংগীবোৰ কেনেকুৱা হয়, কেনেকৈ চাব পাৰোঁ। প্ৰথম কথা হৈছে আমাৰ একমাত্ৰিক দৃষ্টিভংগী। একমাত্ৰিক দৃষ্টিভংগী, দ্বিমাত্ৰিক বা দ্বিমাত্ৰিক, মাত্ৰিক মানে বা মাত্ৰা কি হ'ব কৈ আছোঁ, মাত্ৰিক দৃষ্টিভংগী আৰু 3 নম্বৰত আহিলে আমাৰ ত্ৰিমাত্ৰিক বা তিনিমাত্ৰিক দৃষ্টিভংগী। ত্ৰিমাত্ৰিক দৃষ্টিভংগী। অ'কে, প্ৰথম কথা একমাত্ৰিকটো বহুত ইজি, সেইটো আমাৰ দৰকাৰ নাই। আমাৰ দৰকাৰ হৈছে এই দ্বিমাত্ৰিকটো। আমাৰ কিতাপত থকা যোনটো কোঅৰ্ডিনেট জ্যামিতি বা স্থানাংক জ্যামিতি, সেইটো দ্বিমাত্ৰিক বা দ্বিমাত্ৰিক। ত্ৰিমাত্ৰিকটো হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পঢ়িলে পোৱা যায়, এইটো আমাৰ ইমান দৰকাৰ নাই এতিয়া। আমাৰ বেছিকেলি দৰকাৰ এই চেপ্টাৰটো। বেছি ফৰ্মুলা নাই, 5-6টামান ফৰ্মুলা সূত্ৰ আছে, সেইকেইটা ইউজ কৰিলে আমাৰ গোটেই চেপ্টাৰটো ক্লিয়াৰ হৈ যাব। এতিয়া প্ৰথম কথা কিয় লাগে, স্থানাংক জ্যামিতি কিয় ইউজ কৰোঁ। যিকোনো বস্তু এটা আমি ক'ৰবাত থ'লে আমি কওঁ তাতে আছে, শুই তাত আছে, এপিন যোৱা কাম এটা কৰা এনেকৈ চিধা গুচি যোৱা 10 অলপমান গ'লে পাই যাবা। তো ঘটনাটো হ'ল যে আমাৰ ধৰক মানকে চলো এইকণতে আমাৰ কিবা বস্তু এটা আছে, ধৰ বক্স এটা আছে এইকণতে, এই বক্সটো কিমান দূৰত আছে বুলি। এতিয়া মইতো ক'লে নহ'ব যে এনেকৈ বক্সটো তাতে আছে মানে কি বুজোঁ। তাৰ কাৰণে আমি ক'ব লাগিব যে কাম এটা কৰা, এনেকৈ 2 খোজ যোৱা, এনেকৈ ওপৰলৈ 3 খোজ যোৱা। এতিয়া মন কৰিব লাগে যে স্থানাংক জ্যামিতি কেলে ইউজ কৰোঁ বুলি ক'লে এটা কথা ক'ব লাগিব যে বস্তু এটাৰ অৱস্থান বুজাবলৈ, মানে পজিশ্যন বুজাবলৈ, ক'ত আছে বুজাবলৈ। কোন পিনৰ পৰা, আমাৰ পিনৰ পৰা চালে বস্তু এটা ক'ত আছে বুজাবলৈ আমি সেই স্থানাংক জ্যামিতিটো ইউজ কৰোঁ। স্থানাংক জ্যামিতি দেখিবলৈ কেনেকুৱা হয় বা আমি অবজাৰ্ভ কেনেকৈ কৰোঁ। প্ৰথম কথা, স্থানাংক জ্যামিতিত চবতছে মেইন বস্তুটো হৈছে অবজাৰ্ভ, চাব লাগিব, পৰ্যবেক্ষণ কৰিব লাগিব, অবজাৰ্ভ। প্ৰথম কথা হৈছে একমাত্ৰিক দৃষ্টিভংগী। একমাত্ৰিক দৃষ্টিভংগী মানে এনেকুৱা, প্ৰথম কথা এটা ক'লোঁ, মানকে চলো এই বিন্দু এটাত এটা পৰুৱা আছে, পৰুৱা এটা আছে এই বিন্দুত। এতিয়া মই না কৈছোঁ যে এটা, আমি কি জানো, আমি জানো যে এটা বিন্দুৰ না দীঘ থাকে, না প্ৰস্থ থাকে, না উচ্চতা থাকে বিন্দু। তো মই এই পৰুৱাটোক মই ক'ত আছে বুলি ক'লে মই এটা কথাই ক'ব পাৰি, তাত আছে বুলি ক'ব পাৰিম। পৰুৱাটোলৈ কেনেকৈ যাব লাগে বা সেই বিন্দুটোলৈ কেনেকৈ যাব লাগে মই নাজানো, ৰাস্তাটোৱে নাজানো, মই জাষ্ট ক'ব পাৰোঁ যে তাতে আছে। এতিয়া কথাটো হ'ল, মই যদি কওঁ এডাল, এইটোক ক'ব আমাৰ শূন্যমাত্ৰিক দৃষ্টিভংগী। এইটো ক'ব শূন্যমাত্ৰিক, না দীঘ আছে, দীঘো নাই, প্ৰস্থও নাই আৰু উচ্চতাও নাই। এটা বস্তু নাথাকিলে তাক শূন্যমাত্ৰিক বুলি কয়, 0 ডাইমেনশ্যনেল। এতিয়া মন কৰিব লাগে, মানকে চলো আমাৰ সৰুতে আমি সংখ্যা ৰেখা শিকিছোঁ। তো মানকে চলো এডাল তাঁৰ আছে, তাঁৰডালকে আমি সংখ্যা ৰেখা বুলি ভাবি আছোঁ, কাৰণ দুইডাল দেখিবলৈ ষ্ট্ৰেইট চিধা। এতিয়া মাজতে মই 0টো ৰাখিম, এইপিনে 1, এইপিনে 2, এইপিনে 3, এইপিনে 4, এইপিনে 5, এইপিনে -1, এইপিনে -2, এইপিনে -3। বোলে মই পৰুৱাটো ৰাখিছোঁ ইয়াত। এতিয়া কোনোবাই যদি মোক সোধে পৰুৱাটোলৈ যাব লাগে কি কৰিম, মই ক'ম যে কাম এটা কৰা, সংখ্যা ৰেখাৰ এই 4 নম্বৰ ঘৰটোলৈ যোৱা। কাৰণ পৰুৱাটো ক'ত থিয় হৈ থকা নিচিনা লাগিছে, আমাৰ 4 নম্বৰ ঘৰত থিয় হৈ থকা নিচিনা লাগিছে। আৰু সংখ্যা ৰেখাটা কেনেকৈ ৰাখিছোঁ, মই এনেকৈ ৰাখিছোঁ, এনেকৈ থিয়কৈ ৰখা নাই বা এনেকৈ আগফালেও এনেকৈ ওলাই অহাকৈ ৰখা নাই। সংখ্যা ৰেখাডাল মই এনেকৈ মাটিৰ নিচিনাকৈ, মাটিৰ সমান্তৰালকৈ, অনুভূমিক বুলি কয় যে, অনুভূমিকভাৱে ৰাখিছোঁ। অনুভূমিকভাৱে ৰখা সংখ্যা ৰেখাডালৰ নাম এটা আছে। সেই সংখ্যা ৰেখাডালক আমি এক্স অক্ষ বা এক্স অক্ষ বুলি কওঁ। কাক কওঁ, এনেকৈ অনুভূমিক, মাটিৰ সমান্তৰালকৈ এনেকৈ চিধাকৈ ৰখা। ঠিক আছে। তো মই কোনোবাই যদি সোধে মোক পৰুৱাটো ক'ত আছে, মই ক'ম যে কাম এটা কৰিবা, এই এক্স অক্ষত বা এনেকৈ চিধা অক্ষত তুমি 4লৈ গুচি যাবা, পৰুৱাটো লগ পাই যাবা। এতিয়া পৰুৱাটো যদি আহি মোৰ ইয়াত পাই যায়হি, এতিয়া পৰুৱাটো ক'ত পালেহি, 4ৰ পৰা আহি 1 পালেহি। এতিয়া কথা এটা, মই কিমান ঘৰ পৰুৱাটো চলিলে সেইটো ক'ব পাৰিমনে? পাৰিম। কেইঘৰ চলিলে? 1 ঘৰ, 2 ঘৰ, 3 ঘৰ চলি আহিলে, মানে মই কিমান দূৰ গ'ল সেইটো ক'ব পাৰিম।
তেতিয়াই কনচেপ্টটা ক্ৰিয়েট হৈ যায় এই দিঘ যেতিয়া দিঘো নাছিলে প্ৰস্থও নাছিলে আমাৰ উচ্চতাও নাছিলে তাক আমি শূন্য মাত্ৰিক বুলি কওঁ কি মাত্ৰিক বুলি কওঁ শূন্য মাত্ৰিক জিৰ' ডাইমেনশ্যন শূন্য মাত্ৰিক যেতিয়াই আমাৰ দিঘ বোলা নতুন বস্তু এটা আহি গ'ল কেনেকৈ আহি গ'ল যে সংখ্যা ৰেখা এটা আঁকিলোঁ তাত পৰুৱা এটাক অকণমানৰ পৰা ইফালে সিফালে চলাই দিলোঁ চলাই দিয়াৰ কাৰণে কি হ'ল চাবা পৰুৱা এটা অকল এই এনেকৈ ইয়াতো সোঁফালে যাব পাৰিব ইয়াতো বাওঁফালে যাব পাৰিব অকল এনেকৈ যাব পাৰিব তাকো এডাল ৰেখাত এনেকৈ সেইকাৰণে আমাক এইটো কওঁ একমাত্ৰিক আৰু একমাত্ৰিকত নতুন এটা ধাৰণা বা কনচেপ্ট ক্ৰিয়েট হৈ যায় সেই কনচেপ্টটো হৈছে দীঘৰ ঠিক আছে তো কিমান দূৰ গ'ল বা কিমান দীঘল ৰাস্তা গ'ল তো 3 ৰাস্তা গ'ল 3 একক 1 2 3 মিটাৰ চেণ্টিমিটাৰকো কোৱা নাই সেইকাৰণে একক বুলি কৈছোঁ এইটো আছিলে শূন্য মাত্ৰিক এপ্ৰ'চ শূন্য মাত্ৰিক দৃষ্টিভংগী এইটোৱে মাত্ৰ যোনটো ক'লোঁ সেইটো হৈছে একমাত্ৰিক দৃষ্টিভংগী আমাক এইটো নালাগে এইটো বহুত ইজি হৈ যায় মানে এইটো কি কৰিব অকল এডালত গৈ আছোঁ আমি যে অখণ্ড সংখ্যা কৰিছিলোঁ সৰুতে সংখ্যা ৰেখা কিবা সেইটো কাইণ্ড অফ এইটো বস্তু বা এনেকৈ ভাবি লওঁ যে ৰছী এডাল টানকৈ ধৰি ল'লোঁ মাজতে ৰিং এটা ফচাই ল'লোঁ আঙুঠি এটা ফচাই ল'লোঁ এনেকৈ যদি দিওঁ ৰিংটো তললৈ সৰি পৰিব আৰু এনেকৈ দিলে এনেকৈ সৰি পৰিব তো আঙুঠিটো অকল এনেকৈ যাব পাৰে হৈ আছে ইয়াতো এনেকৈ যাব এইটো এনেকৈ যাব তো এইটোক কয় একমাত্ৰিক দৃষ্টিভংগী এতিয়া আহোঁ দুই মাত্ৰিক দৃষ্টিভংগী যিটো আমাৰ চেপ্টাৰটোত আছে দুই মাত্ৰিক দৃষ্টিভংগী কি বস্তু চাব লাগে গম পাইছে যে দিশ প্ৰস্থ উচ্চতা একোণ থাকিলে শূন্য মাত্ৰিক বুলি কয় দিশ আহি গ'লে একমাত্ৰিক বুলি কয় আৰু এটা যদি বস্তু আনি দিওঁ যেনেকৈ দিশ আৰু প্ৰস্থ আনি দিওঁ তেতিয়াহ'লে আমাক দুই মাত্ৰিক বুলি কওঁ এইবাৰ মাত্ৰা তাৰমানে এইটো এইবোৰকে মাত্ৰা বুলি কয় দিশ এক মাত্ৰা একোণ থাকিলে শূন্য মাত্ৰা দিশ আৰু প্ৰস্থ আহি গ'ল দুই মাত্ৰা এতিয়া ঘটনাটো হ'ল দুই মাত্ৰাৰ দৃষ্টিভংগীটো দেখিবলৈ কেনেকুৱা হ'ব ইয়াত কি কৰিব লাগে আমি অনুভূমিক সংখ্যা ৰেখাডালটো আঁকিমেই যেনেকৈ ইয়াত 0 1 2 3 4 5 6 -1 -2 -3 আৰু মই এই সংখ্যা ৰেখাডালক এনেকৈ অনুভূমিকভাৱে থকা সংখ্যা ৰেখাডালক কি নাম দিছিলোঁ অনুভূমিকভাৱে থকা সংখ্যা ৰেখাডালক মই নাম দিছিলোঁ এক্স অক্ষ বা এক্স অ' মানে কোনটো বুজি আছে এই মাজৰ পইণ্টটো এক্স অ' এক্স অক্ষ বা চিম্পলকৈ ক'বলৈ গ'লে সাধাৰণভাৱে ক'বলৈ গ'লে এক্স অক্ষ বুলি কওঁ এতিয়া আমি একজেক্টলি একদম একেধৰণৰ সংখ্যা ৰেখা আৰু এটা সংখ্যা ৰেখা আনি পেলাই এই যে শূন্য বিন্দুটো আছে তাৰ মাজত এনেকৈ লম্বভাৱে কাট খুৱাই দিম এনেধৰণে সংখ্যা ৰেখা একে দিলে মানে এইটোলৈ এনেকৈ আছে ন এইটোলৈকে এনেকৈ থৈছোঁ বুলি ভাবি লওঁ খালি নামটো সলনি হৈ যাব এনেকৈ থাকিলে যিহেতু এক্স এক্সিছ আছিলে এনেকৈ যেতিয়া থৈ দিলোঁ তাৰ নামটো সলনি হৈ পেলাই ৱাই এক্সিছ হৈ যাব ৱাই অক্ষ আৰু যিহেতু এইবোৰ 1 2 3 4 এই পজিটিভবোৰ এনেকৈ যাবগৈ আৰু নিগেটিভবোৰ তললৈ গুচি আহিব এতিয়া এইটো হৈছে 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 এইফালে -1 -2 -3 -4 -5 -6 এতিয়া চাবলৈ গ'লে এটা মন কৰি দেখিছোঁ হা আমাৰ যেনেকৈ কিতাপ এখন বা বহী এখনত এইখন এখন সমতল নহয় জানো এখন কিতাপখন বা বহীখন বা কাগজখন এখন সমতল নহয় জানো তো যাহাই মই দুডাল সংখ্যা ৰেখা এই শূন্য বিন্দুটোত শূন্য সংখ্যাটোত বা শূন্য অংকটোত কাটাই দিলোঁ লম্বভাৱে মানে দুডাল সংখ্যা ৰেখা লম্বভাৱে শূন্যত ছেদ কৰি আছে বা কাটি আছে এইবোৰ চব 90 ডিগ্ৰী দেই আমাৰ লগালগ কি বস্তু এটা উৎপত্তি হ'ল বাৰু উৎপত্তি হোৱা বস্তুটো হৈছে আমাৰ এইখন এইবোৰক কয় সমতল কেলে সমান আৰু তল কাইণ্ড অফ আমাৰ এনেকুৱা নহয়নে এই কিতাপৰ পেজ এখিলা নিচিনা এখন এই গোটেইখনক কয় ন কাৰ্টীয় সমতল কি কয় কাৰ্টীয় সমতল ইংৰাজীত ক'বলৈ গ'লে কোঅৰ্ডিনেট প্লেন মানে এখন কাৰ্টীয় সমতল বুলি কয় আৰু কাৰ্টীয় সমতলখনত এইখন গোটেই আমাৰ বৰ্ডখন কি এখন সমতল নহয় জানো তো মইতো বৰ্ডখনতে দুডাল সংখ্যা ৰেখা আঁকিছোঁ ন দেখিছোঁ যে বৰ্ডখন এনেও সমতলেই আছিলে আৰু এই সংখ্যা ৰেখাডাল কাটি দিয়া পাছতো সমতল এখনতে আছে এই দুডাল যে সংখ্যা ৰেখা কাটিলে তাৰ কাৰণে এই বৰ্ডখন আমাৰ কেইভাগ হ'ল দেখিছোঁনে এভাগ দুভাগ তিনিভাগ চাৰিভাগ এই চাৰিটা ভাগক কয় চুক
এইটোক ক'ব আমাৰ প্ৰথম চুক, এইটোক ক'ব আমাৰ দ্বিতীয় চুক, এইটোক ক'ব আমাৰ তৃতীয় চুক, আৰু এইটোক ক'ব আমাৰ চতুৰ্থ চুক। ইংৰাজীত ক'বলৈ গ'লে কোৱাড্ৰেণ্ট। কোৱাড্ৰেণ্ট চুকৰ ইংৰাজী নামটো হৈছে কোৱাড্ৰেণ্ট। এতিয়া কথাটো হ'ল যে আমাৰ মন কৰিবলগীয়া কথাটো হ'ল যে আমাৰ ইয়াত দেখিছোঁ যে আমি এডাল সংখ্যা ৰেখাত আমি বা একমাত্ৰিক দৃষ্টিভংগীত আমাৰ যদি পৰুৱাটো ক'ত আছে বুলি সুধিলে আমি কি কৰিম? এই কৈ 4ত আছে, এই বোলে 1ত আছে। মানে আমি এক্সত কৈছোঁ অকল যে এক্সত যোৱা 4লৈ যোৱা পাই যাবা, নহ'লে কাম এটা কৰা আগলৈ গুচি আহিলে ইয়াত পাই যাবা। তো আমি কৈছোঁ যে ইয়াতো পৰুৱাটো ক'ত আছে, প্ৰথমতে ক'ত আছিলে? 4ত আছিলে, আহি আহি ক'ত পালেহি? x=1 পাই গ'লহি। এইটো আমি ক'ব পাৰোঁ। এতিয়া যিহেতু আমি দুডাল সংখ্যা ৰেখা ইউজ কৰিছোঁ, তো এনেকুৱা দুটা কথা ক'ব পাৰিম। কি কৈছিলোঁ? একমাত্ৰিক দৃষ্টিভংগীত দিশ উৎপত্তি হৈছে, দুইমাত্ৰিক দৃষ্টিভংগীত দীঘৰ সৈতে প্ৰস্থ উৎপত্তি হৈ গ'ল। মানে এতিয়া আমি দীঘো ক'ব পাৰিম, প্ৰস্থও ক'ব পাৰিম। মানে কথাটো এনেকুৱা হ'ল, পৰুৱাটো যেনিবা বুলি ইয়াত আছে, ইয়াত পৰুৱাটো আছে আমাৰ ইয়াত। অ'কে, এতিয়া মই যদি সুধোঁ পৰুৱাটোলৈ যাব লাগে, মই ক'ৰ পৰা যাম? আমি আমাৰ দৃষ্টিভংগীটো সদায় আমাৰ এই বিন্দুটোৰ পৰা আহে, যে কাটাকাটি কৰিছে বিন্দুটো। এতিয়া মন কৰিবা, মই যদি ইয়াত থিয় হৈ থাকোঁ, ইয়াত একজেক্টলি এই বিন্দুত থিয় হৈ থাকোঁ, এই বিন্দুত থিয় হৈ থাকিলে মই কি ক'ব পাৰিম? মই না x অক্ষত গৈছোঁ, মই না y অক্ষত গৈছোঁ। মই বুলি না x অক্ষত গৈছোঁ, না y অক্ষত গৈছোঁ। এতিয়া মন কৰিব লাগিব, x অক্ষতো যোৱা নাই, y অক্ষতো যোৱা নাই। মানে মোৰ পজিশ্যনটো হৈ আছে কেনেকুৱা? মোৰ পজিশ্যনটো হৈ আছে মানে 0। এক্সতো 0 নাইয়ে যোৱা, ৱাইটো 0 নাইয়ে যোৱা। তো মই এই বিন্দুটোক আমাৰ স্পেচিয়েল নাম এটা দিয়ে, সেই বিন্দুটোৰ নাম হৈছে মূল বিন্দু। মূল বিন্দু বা অৰিজিন বুলি কয় ইংৰাজীত। মূল বিন্দুৰ পৰা আমি সদায় চাওঁ বস্তুবোৰ। এতিয়া ঘটনাটো হ'ল, এই পৰুৱাটো লগ পাবলৈ হ'লে মই এনেকৈতো আহিব লাগিব প্ৰথমতে, কাৰণ পৰুৱাটো অকল এক্সত বা অকল ৱাইত যোৱা নাই, পৰুৱাটো এই সমতলখনত গুচি গ'ল। মানে এনেকৈ গুচি গ'ল ক'ৰবালৈ। এতিয়া কথাটো হ'ল যে এই পৰুৱাটো লগ পাবলৈ হ'লে মই এক্সত কিমান দূৰ আহিব লাগিব? 2 ঘৰ। 1 ঘৰ আহিলোঁ, 2 ঘৰ আহিলোঁ। অ'কে, আহি গ'লোঁ এক্সত। লগ নাপালোঁ নহয়, কি কৰিম? আমাক ক'ব লাগিব নহয় অকল এক্সত আহিলে নহ'ব, বোলে ৱাইটো এনেকৈ যাব লাগিব। ক'বলৈ থাকি গ'ল নহয়, যেনেকৈ এইডালক x বুলি কয়, এইডালক y আৰু y' বুলি কয়। y অক্ষ বুলি কৈ দিয়ে, এইডালক x অক্ষ বুলি কৈ দিয়ে। মানে কি গম পালোঁ? অনুভূমিকভাৱে থকা দলক x অক্ষ কয়, উলম্বভাৱে থকা দলক y অক্ষ কয়, বা y' অক্ষ বুলিও কয়। এতিয়া মন কৰিব লাগে যে এক্সত মই 2 ঘৰ অহাৰ পিছতো পৰুৱাটো লগ পোৱা নাই, মই কি কৰিব লাগিব? এনেকৈ ওপৰত উঠি যাব লাগিব। কেইঘৰ যাম বাৰু? 1 ঘৰ গ'লোঁ, নাপালোঁ। 2 ঘৰ গ'লোঁ, নাপালোঁ। 3 ঘৰ গ'লোঁ। এই 1 ঘৰ 2 ঘৰ 3 ঘৰ দেখাই আছোঁ, কেনেকৈ দেখাই আছোঁ? এইটো চোৱা, 1 ঘৰ 2 ঘৰ 3 ঘৰ। যাহাই মই 3 ঘৰ গুচি গ'লোঁ, মই পৰুৱাটো লগ পাই গ'লোঁ। মানে মই কি ক'ব পাৰিম এতিয়া? বুলি এক্সত মই 2 ঘৰ আহিলোঁ, তাৰপাছত ৱাইত মই 3 ঘৰ উঠি গ'লোঁ, লগালগ মই পৰুৱাটো লগ পাই গ'লোঁ। তাৰ মানে এইটোক লিখে বা উপস্থাপন বা ৰিপ্ৰেজেণ্ট কৰে এনেকৈ যে এক্সত মই 2 ঘৰ গ'লোঁ, সেইটো আগত লিখোঁ, তাৰপাছত কমা এটা দিওঁ, তাৰপাছত মই ৱাইত কিমান গ'লোঁ সেইটো লিখোঁ, ৱাইত 3 গ'লোঁ কাৰণ 2,3। 2,3 হৈছে আমাৰ এই পৰুৱাটোৰ অৱস্থান বুজোৱা এক ৰাশি। এতিয়া ঘটনাটো হ'ল, এইটো কয় কি? যিহেতু অৱস্থান বুজাইছোঁ ন, এইবোৰক স্থানাংক কয়। স্থানাংক মানে স্থান আৰু অংক। মানে আমি কোনোবা এটা বস্তুৰ অৱস্থান বুজাবলৈ অংক এটা ইউজ কৰিছোঁ, স্থানাংক, স্থান আৰু অংক। এতিয়া চাব লাগে কথাটো যে এক্স অক্ষত কিমান গ'ল? 2 গ'ল। সেইটো প্ৰথমতে আমি সদায় প্ৰথমতে ক'ত আহিম? প্ৰথমতে সদায় আমি এক্স অক্ষতে আহিম। তো এক্সত 2 আহিলোঁ, সেইকাৰণে মই আগত 2 লিখিলোঁ, কমা এটা দিলোঁ। এক্সত 2 আহিলোঁ, লগ পোৱা নাই ন তাক, ওপৰলৈ যাব লাগিব ৱাইত। তো ৱাইত কিমান গ'ল? 3 ঘৰ গ'লোঁ, সেইকাৰণে 2,3 লিখিলোঁ। এইটোকে কয় পৰুৱাটোৰ স্থানাংক। পৰুৱাটোৰ স্থানাংক মানে এনেকৈ চাবলৈ গ'লে দেখিমনে এনেকৈ দীঘৰ প্ৰস্থ বনি আছে। আকৌ এটা কথা, যাহাই দীঘৰ প্ৰস্থ বনি আছে, মনত আছেনে আয়তৰ কালি কিমান আছিলে? দীঘ প্ৰস্থ আছিলে। দীঘ আৰু প্ৰস্থ যেতিয়াই বনে, নতুন এটা বস্তু আকৌ উৎপত্তি হয়, সেইটো হৈছে কালি। শূন্য মাত্ৰিকত না দীঘ না প্ৰস্থ না উচ্চতা, শূন্য মাত্ৰিক আমাৰ কাম নাই। এটা জেগাতে ফিক্স হৈ পৰি আছে, সি হিলাই নাই, পৰুৱাটো হিলিব নোৱাৰে। মানে শূন্য মাত্ৰাত পৰুৱাটো ইফালে সিফালে ওপৰৰ তলে কেনিও যাব নোৱাৰে। এক মাত্ৰাত মই কি কৰিলোঁ? পৰুৱাটোক এলাউ কৰিলোঁ যে কাম এটা কৰ ভাই, তই এই ৰেখাডালত বা তাঁৰডালত বা লাইনডালত যাব পাৰি, কাৰণে
ইয়াতো আগা পিছা যা বাওঁসো গৈ থাকে কিন্তু তই ওপৰ তল যাব নোৱাৰিবি তেতিয়াই যেতিয়া একমাত্ৰিক দৃষ্টিভংগী আহিলে আমাৰ ক্ৰিয়েট হ'ল দিগ কিন্তু কথা জানো পূৰতটো বেলেগেও যাব লাগিব নহয় গোটেই ঘূৰি ফুৰিব লাগিব নহয় এডাল ৰেখাতে ঘূৰি ফুৰিব নেকি নহয় তো সেইকাৰণে আমাৰ নতুনকৈ ক্ৰিয়েট হ'ল ডি মাত্ৰিক দৃষ্টিভংগী এক্স অক্ষ ৱাই অক্ষ ক'ত কাটিলে এই শূন্য বিন্দুটো কাটিলে এই শূন্য বিন্দুটোৰ নামটোৱে হৈছে মূল বিন্দু এতিয়া মূল বিন্দুটো স্থানাংকটো কিমান হ'ব যেনেকৈ পৰুৱাৰ স্থানাংকটো 2,3 গ'লোঁ এক্সত 2 গ'লোঁ ৱাইত 3 গ'লোঁ এই মূল বিন্দুটো কেনেকুৱা আছে এক্সতো নগ'লোঁ ৱাইত নগ'লোঁ মানে মেথছত কি বুজায় নথকা নগ'লোঁ সেইবোৰে মেথছত বুজায় 0 ইয়াত আমাৰ এক্স স্থানাংকও 0 হ'ব ৱাই স্থানাংকও 0 হ'ব কাৰণ এক্সতো নগ'লোঁ না পজিটিভ পিনে গ'লোঁ না নিগেটিভ পিনে গ'লোঁ ৱাইটো না পজিটিভ পিনে গ'লোঁ না নিগেটিভ পিনে গ'লোঁ তো ৱাই স্থানাংকও কি হ'ব 0 তো 0,0 হৈছে এই মূল বিন্দুটোৰ স্থানাংক ইংৰাজীত কয় কোঅৰ্ডিনেটছ এক্স স্থানাংক যেনেকৈ পূৰ্বটোৰ এক্সত 2 আহিলোঁ কাৰণে এক্স স্থানাংক 2 ৱাই স্থানাংক 3 এইটো ক'ব আমাৰ এক্স স্থানাংক এইটো ক'ব ৱাই স্থানাংক আমাৰ যিহেতু আমাৰ স্থানাংক জ্যামিতিত না 0 মাত্ৰিক লাগে না 1 মাত্ৰিক লাগে না 3 মাত্ৰিক লাগে আমাক লাগে এই বছৰ অকল 2 মাত্ৰিক বা দ্বিমাত্ৰিক দৃষ্টিভংগী তো বাকীকেইটা মই আঁতৰাই দিওঁ এতিয়া আমি গোটেই কামখিনি অকল দ্বিমাত্ৰিক দৃষ্টিভংগীতে কৰিম তো এতিয়া মই মুচি দিলোঁ এতিয়া ঘটনাটো হ'ল এক্স অক্ষৰ স্থানাংকটো আৰু ৱাই অক্ষৰ স্থানাংকটো স্পেচিয়েল দুটা নাম আছে সেই নামকেইটা হৈছে এক্স স্থানাংকটোৰ নাম হৈছে আমাৰ এক্স স্থানাংকটোৰ স্পেচিয়েল নাম এটা আছে সেইটো হৈছে ভুজ মানে পৰুৱাটোক লগ পাবলৈ মই এক্সত দুঘৰ যাবলগীয়া হ'ল সেইটোকে কয় এক্স স্থানাংক বা ভুজ সমান 2 এই পৰুৱাটোৰ এক্স স্থানাংক কিমান বা পৰুৱাটোৰ ভুজ কিমান হ'ব 2 ৱাই স্থানাংক সেইটোক কয় কোটি পইচা কোটি নহয় আগতে কোটি বুলি কয় জাষ্ট ৱাই স্থানাংকটো হৈছে আমাৰ 3 কাৰণ 3 গ'লোঁ নকলে এই ঘটনাটো হ'ল যে এক্স স্থানাংকটোক ইংৰাজীত কয় এক্স কোঅৰ্ডিনেট ৱাই স্থানাংকটো কয় ৱাই কোঅৰ্ডিনেট ভুজক কয় ইংৰাজীত এফচিছা AFSCISSA কোটিক কয় অৰ্ডিনেট কেতিয়াবা অসমীয়াত ধৰিব নালাগে ইংৰাজীটো চাই হৈ যাব এক্স স্থানাংক এক্স কোঅৰ্ডিনেট ৱাই স্থানাংক ৱাই কোঅৰ্ডিনেট এক্স স্থানাংকটোকে ভুজ বুলি কয় ইংৰাজীত এফচিছা বুলি কয় ৱাই স্থানাংকটোকে কোটি বুলি কয় ইংৰাজীত অৰ্ডিনেট বুলি কয় গম পালোঁ অ'কে এতিয়া ঘটনাটো হ'ল যে আমাৰ যিহেতু আমাৰ সমতলখনক আমাৰ দুইডাল অক্ষই 4 ভাগত ভাগ কৰিছিল যিহেতু যাক আমি চুক বুলি কওঁ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ আৰু ইংৰাজীত কয় কোৱাড্ৰেণ্ট এতিয়া পৰুৱাটো কি অকল এপিনে যাব নি এপিনেও যেন যাব পাৰে না তো ঘটনাটো হ'ল যে আমি বিভিন্ন অৱস্থানত এই গোটেই সমতলখনত বিভিন্ন অৱস্থানত পৰুৱাত থাকিলে আমি ইয়াৰ স্থানাংকবোৰ কেনেকৈ উপস্থাপন বা ৰিপ্ৰেজেণ্ট কৰিম তাৰ কাৰণে আমি কিছুমান চাইন ইউজ কৰিব জানিব লাগিব এতিয়া চাওঁ পৰুৱাটোৰ বিভিন্ন অৱস্থানত আমাৰ এই স্থানাংকবোৰ কেনেকুৱা ধৰণৰ হয় অ'কে এতিয়া আমি ডিছকাছ কৰিম কাৰ্টীয় সমতলৰ বিভিন্ন অৱস্থানত বিন্দুৰ স্থানাংক মানে এই সমতলখনত বা এই চুকবোৰত বা এই অক্ষবোৰত যদি মই নাম দিয়া নাই এক্স ডেছ ৱাই ডেছ এই অক্ষবোৰত বা এই চুকবোৰত যদি বেলেগ জেগাত এটা বিন্দু ৰখা হয় বিন্দুটোৰ স্থানাংক কেনেকুৱা হ'ব মানি লওঁ এতিয়া মানকে চলো এই 3টো যে আছে তাৰ ওপৰত এটা পৰুৱা আছে ক'ত এক্স অক্ষ তাকো এক্স অক্ষৰ ধনাত্মক পিনে ঋণাত্মক পিনে নহয় আকৌ ইয়াত বুলি এটা পৰুৱা আছে ক'ত বহি আছে বুলি কওঁ এক্স অক্ষৰ 3ত বহি আছে তো মন কৰিছোঁনে যে ৱাই অক্ষত পৰুৱাটো নগ'লেই না তললৈ আহিলে না ওপৰলৈ গ'ল না ৱাই তললৈ ঋণাত্মক পিনে আহিলে না ৱাই ধনাত্মক পিনে গ'ল তাৰ মানে ৱাই নগ'লে মানে কিমান মেথছত নাই নগ'লে নহ'ল মানে 0 এতিয়া গম পাম প্ৰথম কথা লিখিম যে এক্স অক্ষত থকা বিন্দুৰ স্থানাংক কেনেকুৱা দেখিবলৈ হ'ব আমাৰ চাওক এক্সতটো গৈছে সেইটো এক্সৰ মই স্থানাংক লিখিব লাগিব এই ৱাইটো নগ'লে না তো সেইকাৰণে মই x, 0 লগাই দিলোঁ এতিয়া ঘটনাটো হ'ল
ইয়াৰো দুই ধৰণৰ আছে ঠিক আছে এক্সটো পজিটিভ হ'ব যদি ধনাত্মক x অক্ষৰ বিন্দু আৰু xটো ঋণাত্মক হ'ব যদি xটো ঋণাত্মক মানে 0তকৈ সৰু হ'ব যদি নিগেটিভ x এক্সিছ বা ঋণাত্মক x অক্ষৰ বিন্দু এটা উদাহৰণস্বৰূপে চাওঁ উদাহৰণ কেনেকুৱা হ'ব এই পৰুৱাটো যে আছে পৰুৱাটো x অক্ষৰ ধনাত্মক পিনে 3ত আছে টক 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 3 হৈ গ'ল y নগ'লে দ্যাট মিন্স পৰুৱাটো স্থানাংক হ'ব আমাৰ 3 কাৰণ x ত গ'ল 0 কাৰণ y নগ'লে এইটো বুজাইছে x এইটো বুজাইছে y তো দেখিবলৈ কেনেকুৱা হ'ল এই x, 0 নিচিনা নহ'লে x টো আছে কিন্তু y টো নাই তো পৰুৱাটো স্থানাংক হ'ব নাম এটা দিলোঁ পইণ্টটো বুলি a পইণ্ট a যিহেতু বিন্দু সৰে শিকিছিলোঁ বিন্দুবোৰক কিহেৰে নাম দিওঁ বিন্দুবোৰক ইংৰাজীৰ বৰফলা আখৰৰ ধৰ a b c d এইবোৰে বুজাওঁ এটা পইণ্ট আছে পইণ্টটো কি a পইণ্ট বোলে স্মল a পইণ্ট নহয় আকৌ কেপিটেল a পইণ্ট এতিয়া ঘটনাটো হ'ল আমাৰ ইয়াত পালোঁ আমি এটা উদাহৰণ পালোঁ a 3,0 আকৌ নেক্সট টাইম চাওঁ পূৰ্বটো আছে আমাৰ -4 এইটো এটা এনেকৈ আঁকি দিলোঁ এতিয়া চাওঁ পূৰ্বটো পাবলৈ হ'লে আমি ক'ত যাব লাগিব এক্সৰ ঋণাত্মক পিনে টাক 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 4 ঘৰ আহিব লাগিব ঋণাত্মক পিনে আহিছোঁ কাৰণে -4ত আছোঁ দেখিছোঁনে ৱাইট কিন্তু ওপৰলৈ তললৈ নগ'লোঁ মানে ৱাইট 0 মানে এই বিন্দুটো স্থানাংক বুজাবলৈ মই কি লিখিব লাগিব নাম দিলোঁ এইটো বি পইণ্টৰ স্থানাংকটো কেনেকুৱা হ'ব বি পইণ্টৰ স্থানাংক হ'ব আমাৰ এক্সত গ'লোঁ কিমান গ'লোঁ নিগেটিভ পিনে 4 গ'লোঁ দেই এইটো সেইকাৰণে -4 ৱাইট নগ'লোঁ 0 তো বি পইণ্ট আমাৰ এইটো আমাৰ এ পইণ্ট এইটোৱে এক্স বুজাইছে এইটো ৱাই বুজাইছে কৈছিলোঁ নে যে যদি এক্সটো 0তকৈ সৰু হ'ব যদি ঋণাত্মক এক্স অক্ষত থাকে ঋণাত্মক এক্স অক্ষত থাকিলে মানে এনেকুৱা এক্স অক্ষত মুঠতে এক্স অক্ষত থকা বিন্দু দেখিবলৈ এনেকুৱা হ'ব যদি ধনাত্মক পিনে থাকে দেখিবলৈ 3,0 নিচিনা হ'ব আৰু যদি ঋণাত্মক পিনে থাকে -4,0 নিচিনা হ'ব তো ইয়াৰ উদাহৰণটো কি হ'ব উদাহৰণ b -4,0 এইটো হৈছে x অক্ষত থকা বিন্দু দেই এতিয়া আমি ডিছকাছ কৰিম y অক্ষত থকা বিন্দু কেনেকুৱা হ'ব y অক্ষত থকা বিন্দু y অক্ষত থকা বিন্দু মানে কেনেকুৱা হ'ব ধনাত্মক y অক্ষ ধনাত্মক দেখিবলৈতো বাৰু 0,y নিচিনাই হ'ব কেলৈ কৈ আছোঁ মই ধনাত্মক y অক্ষত থাকিলে কি হ'ব y টো পজিটিভ হ'ব আৰু যদি ঋণাত্মক অক্ষত থাকে ঋণাত্মক y অক্ষত থাকিলে y টো হ'ব আমাৰ নিগেটিভ এটা উদাহৰণস্বৰূপে চাওঁ এটা বিন্দু আমাৰ ইয়াত আছে এই 5ত আছে ক'ত y অক্ষত আছে দেই মানে পৰুৱাটোৱে না আগা গ'ল না পিছা গ'ল না সোঁ গ'ল না বাওঁ গ'ল চিধা ওপৰলৈকে উঠি গুচি গ'ল জখলা নিচিনাকৈ মানে ধৰক আমি তামোল গছজোপা বগাব লাগে আমি ওপৰলৈ যাম থৈ না আগা পিছা যাম যাই উঠি গুচি যাম তো ঘটনাটো হৈছে এনেকুৱা যে এক্সত নগ'লোঁ মানে কি 0 আৰু প্ৰথমতে যিহেতু আমি এক্স স্থানাংকটো লিখোঁ এই ব্ৰেকেটটো আৰু কমাটোৰ ভিতৰত প্ৰথমতে এক্স স্থানাংক লিখোঁ এক্সত নগ'লোৱে না তো সেইকাৰণে এইবাৰ প্ৰথমতে এক্সৰ জেগাত কি হৈছে মই ৰাখিব লাগিব আকৌ স্থানাংক কেনেকৈ লিখোঁ সৰু ব্ৰেকেটটো দিওঁ সৰু বন্ধনী প্ৰথমতে x অক্ষাংশ কমা y অক্ষাংশ এটা চাব লাগিব যে এইটো এই 5 যে লিখিছোঁ আমি সেই বিন্দুটোৰ স্থানাংকটো কেনেকুৱা হ'ব বুলি c বিন্দু এইটো এক্সত নগ'লোঁ সেইকাৰণে 0 আৰু ৱাইত কিমান গুচি গ'ল টক 5 গুচি গ'লোঁ তো এইটো হ'ব 0,5 এক্সাম্পল লিখি দিওঁ উদাহৰণ 0,5 কোনটো বিন্দু c বিন্দু বুলি আকৌ এইটোলৈ আহোঁ d বিন্দু এইটো d বিন্দু y ধনাত্মক পিনে যোৱা নাই তললৈ গুচি আহিলোঁ ঋণাত্মক পিনে আহিছোঁ ডেট মিনছ কিমান আহিলোঁ 1 2 3 4 5 6 7 ঘৰ গুচি আহিলোঁ এক্সত কিন্তু এতিয়াও যোৱা নাই ন ডাইৰেক্ট তললৈহে গুচি আহিছোঁ না ইধৰ গয়া না উধৰ গয়া डायरेक्ट तलले आया तो क्या मिलेगा 0,-7 मिलेगा तो ये होएगा हमारा ऋणात्मक y एक्सिस में
बिंदु का स्থানাঙ্ক 0, -7 ডান কি শিকিলো এতিয়া x অক্ষত যদি থাকে বিন্দুৰ স্থানাঙ্ক দেখিবলৈ কেনেকুৱা হয় শিকিলো ঋণাত্মক হওক বা ধনাত্মক হওক মুঠতে x অক্ষত থাকিলে দেখিবলৈ কেনেকুৱা হ'ব x টো লিখিব লাগিব y টো 0 হ'ব আৰু যদি y অক্ষত থাকে বিন্দু এটাৰ স্থানাঙ্ক তাৰ কেনেকুৱা হ'ব দেখিবলৈ x টো 0 হ'ব কিন্তু y জায়গাত লিখিব লাগিব y টো জ্ঞান কৰিছো না তো এটো হৈছে যদিহে বিন্দুবোৰ অক্ষত থাকে x অক্ষ বা y অক্ষত এতিয়া সুক গিটাত কেনেকুৱা হ'ব তাৰ কাৰণে এখন তালিকা বনাই লওঁ ঠিক আছে তালিকা বনাবলৈ তালিকাখন হ'ব এনেকুৱা সুক হ'ব x আৰু মই লিখিম sin সুক লিখিম চিহ্ন লিখিম চিহ্নত আকৌ দুভাগ হ'ব বা x এনেকৈ লিখো x স্থানাঙ্কৰ চিহ্ন x স্থানাঙ্কৰ চিহ্ন মানে প্লাস মাইনাস কথা কৈছো x স্থানাঙ্কৰ চিহ্ন y স্থানাঙ্কৰ চিহ্ন আৰু উ দন্ত্যটাকে দা হৰণ উদাহৰণ এগুলো ক্লিয়ার কিলো মই ওকে চলো এটা চাও সুখ প্রথম সুখত পেলাই দিম দে বস্তুটো প্রথম সুখত বস্তুটো পেলাই কেনেকুৱা হ'ব প্ৰথম সুখত যদি বিন্দু থাকে প্ৰথম সুখত যদি বিন্দু এটা থাকে মন কৰো ও বুলি ইয়াত পইণ্ট হৈছে কনিক পইণ্ট হৈছে ইয়াত পইণ্ট চলো মই ইয়াত এটা মই সেই পইণ্টটো পাবলৈ কিমান দূৰ যাব লাগিব বুলি পৰুৱা এটা আছে তাতে এক্সত মই দুঘৰ ৱাইট যাব লাগিব এঘৰ দুঘৰ তিনিঘৰ ডটেড লাইন কৰি দিছোঁ দেখিবলৈ ধুনীয়া লাগিব এস্থেটিক এটা ঘটনাটো হ'ল মই এক্সত 2 গ'লোঁ ৱাইট 3 গ'লোঁ ইয়াত হ'ব আমাৰ নতুন পইণ্টৰ নাম দিওঁ পি পইণ্ট বোলে এক্সত গ'লোঁ 2 ৱাইট গ'লোঁ 3 মন কৰিলোঁ নে এক্সৰ এপিনে ধনাত্মক অক্ষ আছিলে ৱাই ওপৰৰ ধনাত্মক অক্ষ তো এক্সৰ ধনাত্মক অক্ষত চালোঁ ৱাইকো ধনাত্মক অক্ষতে চালোঁ যে এক্সৰ এপিনে 2 গৈছে ৱাই এপিনে 3 গৈছে দ্যাট মিন্স দুইটাই পজিটিভ হ'ব এক্স স্থানাঙ্কৰ চিহ্ন পজিটিভ আহিব আমাৰ আৰু y স্থানাঙ্কৰ চিহ্ন পজিটিভ আহিব উদাহৰণ হিচাপে মই লিখি থম p 2,3 তো প্ৰথম সুকত থকা বিন্দুবোৰৰ স্থানাঙ্ক হ'ব পজিটিভ x আৰু পজিটিভ y মানে x2 পজিটিভ y2 পজিটিভ নো নেগেটিভিটি এটা চা x অক্ষ যদি মই এটা চা এই দ্বিতীয় সুকত যদি মই এটা পইণ্ট আঁকো দ্বিতীয় সুকত যদি মই এটা বিন্দু আঁকো পজিটিভ মানে ধনাত্মক দেই এইপিনে চাওক 1 2 3 আহিলো আহি পেলাই মই আৰু গুচি গ'লো টুক টুক কেনি যামগৈ মই বুলি একদম 5 ধৰো একটা পইণ্টকে যাওঁ দিয়ক 2 আৰু 3 এইপিনে 2 আহিলো এইপিনে আহিলো 3 মন কৰিবলগীয়া ঘটনাটো হ'ল যে এক্সত দ্বিতীয় চুকত থকা বিন্দু এটাৰ কাৰণে মই এক্সত বাও পিনে যাবলগীয়া হ'ল মানে নিগেটিভ পিনে বা ঋণাত্মক পিনে যাবলগীয়া হ'ল ঋণাত্মকত কেইঘৰ গ'লোঁ দুঘৰ গ'লোঁ আগৰ নিচিনাকৈ দুঘৰ গ'লোঁ আৰু ওপৰলৈ মানে ৱাই ধনাত্মক অক্ষ তো পজিটিভ হ'ব মানে हमको मिलेगा -2,3 मिलेगा इसको नाम दे दिया q তো কি দেখিলোঁ দ্বিতীয় চুকত থাকিলে x স্থানাঙ্কবোৰ নিগেটিভ হয় y স্থানাঙ্কবোৰ পজিটিভ হয় আৰু বিন্দুটো দেখিবলৈ কেনেকুৱা নিচিনা হয় q -2,3 মানে দেখিবলৈ হ'ব নিগেটিভ আৰু পজিটিভ নিচিনা এতিয়া আহোঁ তৃতীয় চুকত থকা বিন্দুবোৰ দেখিবলৈ কেনেকুৱা হ'ব তৃতীয় চুকত থকা বিন্দুবোৰ দেখিবলৈ কেনেকুৱা হ'ব চাওক একেই 2 আৰু 3 লওঁ খালি এবাৰ 2 আৰু 3 নহ'ব যেনিবা মানে কেছটো এনেকুৱা হৈ যাব যে এক্স তৃতীয় চুকত থকা বিন্দুলৈ আহিবলৈ হ'লে এক্সটো বাওঁ পিনে নিগেটিভ পিনে যাবগৈ লাগিব ৱাইটো তললৈকে যাব লাগিব তাৰ মানে এক্সটো নিগেটিভ পিনে আহিছোঁ ৱাইও নিগেটিভ পিনে আহিছোঁ মানে চব নিগেটিভ হৈ যাব মানে -2 লৈ আহিলোঁ আকৌ তললৈ -3 লৈ গ'লোঁ মানে আমি পাম -2,-3 ইয়াত আমাৰ পি কিউ লিখিলোঁ আৰু আৰ দি দিলোঁ আৰ বিন্দুটো স্থানাঙ্ক দেখিবলৈ কেনেকুৱা হৈ গ'ল -2,-3 মানে তৃতীয় চুকত থকা বিন্দুবোৰ এক্সও নিগেটিভ হ'ব ৱাইও নিগেটিভ হ'ব তৃতীয় চুকত এক্সও নিগেটিভ ৱাইও নিগেটিভ দেখিবলৈ এনেকুৱা হ'ল আমাৰ আৰ -2,-3 কোনটো চুক তৃতীয় চুক মানে ইয়াৰ বিন্দুবোৰ হ'ব নিগেটিভ
চতুৰ্থ চুকত থকা বিন্দুটো কেনেকুৱা হ'ব চতুৰ্থ চুকত থকা বিন্দুটোকে দেখিবলৈ এনেকুৱা হ'ব একেটা কামেই কৰোঁ ইয়াত দুঘৰ যাওঁ আৰু তললৈ গুচি আহোঁ 3 ঘৰ এইটো চতুৰ্থ চুকত থকা বিন্দুলৈ যাবলৈ হ'লে এক্সত আমি সোঁফালে যাব লাগিব ৱাইত যাব লাগিব তললৈ সোঁফালে মানে এক্স অক্ষত পজিটিভ তললৈ মানে ৱাই অক্ষত নিগেটিভ ডেট মিনছ এক্স অক্ষতটো মই পজিটিভ গ'লোঁ দুঘৰ এছ লিখিছোঁ দেই আৰু ৱাই অক্ষত তললৈ আহিলোঁ 3 ঘৰ পজিটিভ 2 নিগেটিভ 3 মানে পজিটিভ আৰু নিগেটিভ চতুৰ্থ চুকত পৰিবলৈ হ'লে বিন্দুবোৰ দেখিবলৈ হ'ব এনেকুৱা এক্স অক্ষতটো ইপিনে যাম সোঁফালে যাম পজিটিভ পিনে যাম ধনাত্মক পিনে যাম পজিটিভ হৈ যাব আৰু ৱাই অক্ষত হৈ যাব নিগেটিভ দেখিবলৈ এনেকুৱা হ'ব আৰ এছ এইটো এছ বিন্দু হ'ব কিমান হ'ব 2, -3 এইকেইটাই হৈছে আমাৰ মনত ৰাখিবলগীয়া কথা মনত ৰাখিবলৈ কি পাওঁ আমি যে চুকত পাওঁ আমি ইয়াত পজিটিভ আৰু নিগেটিভ টান নহয় জাষ্ট আগৰ পৰা কৰি আহিছোঁ 9তো এইখিনি চব 9ৰ বস্তু 10ৰ বস্তু এটা কৰিমহে তো ঘটনাটো হ'ল এক্স অক্ষত যদি থাকে বিন্দুটোত x,0 নিচিনা হ'ব দেখিবলৈ এনেকুৱা ডিপেণ্ড কৰিব যে পজিটিভ পিনে আছে নে নিগেটিভ পিনে আছে যদি ৱাই অক্ষত থাকে দেখিবলৈ হ'ব 0,y নিচিনা কাৰণ এক্সতটো নগ'লেই ৱাইতহে গ'লোঁ ডিপেণ্ড কৰিব পজিটিভ ৱাইত আছোঁ নে নিগেটিভ ৱাইত আছোঁ মানে ধনাত্মক ৱাই অক্ষত আছোঁ নে নিগেটিভ ৱাই অক্ষত আছোঁ তাৰ পাছত প্ৰথম চুকত বিন্দুবোৰ পজিটিভ হ'ব কাৰণ এক্সটো পজিটিভত যাব লাগিব ৱাইটো পজিটিভত যাব লাগিব দ্বিতীয় চুকত কি হ'ব আকৌ ৱাইটো পজিটিভত গৈছোঁ কিন্তু একটো কি গ'লোঁ বাওঁফালে নিগেটিভত গ'লোঁ কাৰণ মাইনাছ আৰু পজিটিভ তৃতীয় চুকত এক্সো নিগেটিভত যাম ৱাইও তললৈ যাম নিগেটিভত সেইকাৰণে নিগেটিভ চতুৰ্থ চুকত এক্সটো পজিটিভ গ'লোঁ কিন্তু ৱাইটো তললৈ আহিল নিগেটিভ গ'লোঁ তো পজিটিভ নিগেটিভ হ'ল এইকেইটা মনত ৰাখিবলগীয়া কথা যোৱা বছৰ পাই আহিছোঁ আৰামছে মনত আছেই চাগে তো এইখিনিয়ে হ'ল এইখিনি আমাৰ এতিয়া আৰু লাষ্টৰ কথা কৈ দিওঁ যে এই মূল বিন্দুটোৰ স্থানাংক কিমান আছিল পাহৰি যাওঁ 0,0 আছিলে লাষ্ট ইমানৰ কথা এটা আছে যে আমাৰ অ'কে মই কৈছিলোঁ যে আৰু এটা কথা মনত ৰাখিব লাগিব যে সেইটো হৈছে এই স্থানাংক এটাই আৰু এটা বস্তু বুজে সেইটো কি বুজায় লাষ্ট চাই লওঁ ইণ্ট্ৰডাকশ্যন হিচাপে যে মই যদি এইখিনি চব মুচি দিওঁ এইখিনি আমি পাম ধৰোঁ এটা বিন্দুৰ মই স্থানাংক ধৰিছোঁ এইটোৱে ধৰিছোঁ এইখিনি চব মই মোহাৰি দিছোঁ আৰু মই ধৰিছোঁ অকল এইটো এই বিন্দুটো যোনটো আমাৰ 2,3 লিখি থোৱা আছে যে সেই বিন্দুটোলৈকে মন কৰিছোঁ এবাৰ অকল বাকীখিনি চব মোহাৰি দিছোঁ এই যে 2,3 বিন্দুটো আছে এইটোক 2টোক কয় এক্স স্থানাংক আৰু 3টোক কয় ৱাই স্থানাংক এতিয়া কথাটো হ'ল যে আমাৰ এক্সত যাবলৈ হ'লে মই এনেকুৱা লাগিছেনে যে ৱাই অক্ষৰ পৰা দূৰলৈ গৈ আছোঁ এক্সত যিমানে গৈ আছোঁ এনেকৈ ৱাই অক্ষৰ পৰা দূৰলৈ গৈ আছোঁ তো আমাৰ প্ৰশ্ন এটা সুধিব পাৰে যে এই বিন্দুটো যে 2,3 এইটো ৱাই অক্ষৰ পৰা কিমান দূৰত আছে তো আমি ক'ম ৱাই অক্ষ এডাল মূল বিন্দুত পৰি আছোঁ আমি মূল বিন্দুৰ পৰা মই কিমান দূৰ গ'লোঁ এক্স অক্ষত তাক দুঘৰ গুচি গ'লোঁ মানে ৱাইৰ পৰা মই চাবা দেই এইটো 2 এনেকৈ গৈ থাকিলে 2 হ'ব এইটো 2 তো মই ৱাই অক্ষত কেইঘৰ ভুলকৈ গ'লোঁ এক্স অক্ষত কেইঘৰ গ'লোঁ দুঘৰ গ'লোঁ মানে ৱাইৰ পৰা মই লাহে লাহে দূৰলৈ গুচি আহিলোঁ নে তো ৱাইৰ পৰা কেইঘৰ দূৰলৈ গ'লোঁ দুঘৰ দূৰলৈ গ'লোঁ আৰু সেই 2টোৱে আমাৰ এক্স স্থানাংক নহয় জানো তো কোনোবাই যদি সোধে এক্স স্থানাংকটোকে কি বুলি কয় এক্স স্থানাংকটোকে ক'ব ৱাই অক্ষৰ পৰা দূৰত্ব আৰু এনেকুৱা দূৰত্ব নহয় লম্ব দূৰত্ব ৱাই অক্ষৰ পৰা বিন্দু এটা লম্ব দূৰত্ব বুলি ক'ব কাক এক্স স্থানাংকটোক তো এই পি বিন্দুটোৰ ৱাই অক্ষৰ পৰা দূৰত্ব বা ৱাই অক্ষৰ পৰা লম্ব দূৰত্ব কিমান আনচাৰ ক'ম আমি 2 পি বিন্দুৰ কাৰণে দেই পি 2,3 বিন্দুটোৰ কাৰণে ৱাই অক্ষৰ পৰা লম্ব দূৰত্ব হ'ব 2 আকৌ আমি চাওঁ ৱাই স্থানাংকৰ কাৰণে ৱাই স্থানাংকটোতো কিবা এটা ক'ব লাগিব ন ৱাই স্থানাংকটো কি হ'ব তেতিয়াহ'লে ৱাই স্থানাংক চাওঁ দেই যাহাই মই ওপৰলৈ উঠি গৈছোঁ ওপৰলৈ উঠি যাওঁতে এনেকুৱা লাগিছেনে মই যে চাওঁ যেতিয়া মই এক্সত গৈ আছিলোঁ এতিয়াও মই এক্স অক্ষডালতে পৰি আছোঁ যে দুঘৰ গ'লোঁ নহয় ইয়ালৈ পালোঁ এইকণ পালোঁহি এতিয়াও মই এক্স অক্ষডালতেই আছোঁ কিন্তু যাহাই মই ওপৰলৈ উঠিবলৈ লাগি গ'লোঁ এক্সৰ পৰা দূৰলৈ যোৱা নিচিনা হ'লনে আৰু কেইঘৰ গ'লোঁ এঘৰ গ'লোঁ দুঘৰ গ'লোঁ 3 ঘৰ গ'লোঁগৈ মানে এই ৱাই অক্ষত কিমান গৈছোঁ 3 নহয় জানো সেইটোৱে হৈছে আমাৰ এক্স অক্ষৰ পৰা দূৰত্ব বা লম্ব দূৰত্ব
তো y স্থানাংকটোকে আমি কি বুলি ক'ম x অক্ষৰ পৰা লম্ব দূৰত্ব তো p2, 3 পইণ্টটোক x অক্ষ বা দূৰত্ব কিমান বুলি খুলিলে কি বুলি ক'ম 1 ঘৰ 2 ঘৰ 3 ঘৰ তো x স্থানাংকটোক y অক্ষ বা দূৰত্ব বুলি কয় y স্থানাংকটোক x অক্ষ বা দূৰত্ব বুলি কয় তো পইণ্টটা লিখো যে 5 7,2 এই বিন্দুটো x ত কিমান গৈছে চুক 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 7 গ'ল মানে y পৰা 7 দূৰলৈ গুচি গ'ল দ্যাট মিন্স y অক্ষৰ পৰা 7 একক দূৰত্বত আছে y অক্ষৰ পৰা দূৰত্ব কিমান 7 একক x স্থানাংকটোকে y পৰা দূৰত্ব বুলি কয় y অক্ষ পৰা দূৰত্ব বুলি কয় আৰু ওপৰলৈ কিমান গ'ল মানে x অক্ষৰ পৰা দুঘৰ উঠি গ'লো ন তাৰ মানে আমি কি ক'ব পাৰিম যে এইটোৱে হ'ব আমাৰ x অক্ষৰ পৰা দূৰত্ব x অক্ষৰ পৰা দূৰত্ব তো y স্থানাংকটোক x অক্ষৰ পৰা দূৰত্ব বুলি কয় x স্থানাংকটোক y অক্ষৰ পৰা দূৰত্ব বুলি কয় এইটো খালি এটা কথা এটা মই যদি পইণ্ট এটা কওঁ বোলে r -2,3 এইটো কি হ'ব তো আমি ক'ম যে কৈছিলোঁ ন x অক্ষাংশ বা x স্থানাংকক আমি x অক্ষৰ যিমান স্থানাংক সেইটোক আমি y অক্ষৰ পৰা দূৰত্ব বুলি কওঁ আমি ক'ম যে এইটো দেখো x অক্ষৰ নিগেটিভ পিনে আছে নাই তো আমি ক'ম যে y অক্ষৰ পৰা ঋণাত্মক xৰ দিশে 2 একক দূৰত্বত এবাৰ দিশটো কৈ দিব লাগিব এইটোক মই এনেকৈ ক'ব পাৰোঁ যেটো দেখিছোঁ যে এইটো এনেকৈ ক'ব পাৰোঁ যে y অক্ষৰ পৰা ধনাত্মক x দিশে 2 একক দূৰত্ব আৰু ইয়াত y স্থানাংকটো কিমান 3 আছিলে পজিটিভ y আছিল ন তুমি আমাক যদি সোধে যে y স্থানাংক কিমান মই ক'ম 3 y স্থানাংকটোকে কি বুলি কয় x অক্ষৰ পৰা দূৰত্ব বুলি কয় তো কোনোবাই যদি সোধে p2, 3 পইণ্টটোৰ x অক্ষৰ পৰা দূৰত্ব কিমান মই ক'ম যে p2, 3 পইণ্টটোৰ x অক্ষৰ পৰা দূৰত্ব হৈছে y ধনাত্মক দিশে 3 একক দিশটো কৰিলে আৰু বেছি ধুনীয়া হৈ যায় ঠিক আছে তো দূৰত্বটো মনত ৰাখিবা x অক্ষাংশ মানে হৈছে y অক্ষৰ পৰা দূৰত্ব y অক্ষাংশ মানে হৈছে x অক্ষৰ পৰা দূৰত্ব ঠিক